নমস্কাৰ, এই বিশেষ বাতৰিৰ সৈতে ষ্টুডিঅ'ৰ মজিয়াত মই লিপিকা। ৰাজ্যৰ একাংশ অংগনবাড়ী কেন্দ্ৰক সক্ষম কেন্দ্ৰ হিচাপে বিভাগে নিৰ্বাচিত কৰিছে। ইয়াৰ ভিতৰত উত্তৰ পশ্চিম যোৰহাটৰ 30টা অংগনবাড়ী কেন্দ্ৰ অন্তৰ্ভুক্ত হৈছে। ৰাজ্যৰ একাংশ অংগনবাড়ী কেন্দ্ৰক সক্ষম কেন্দ্ৰ হিচাপে বিভাগে নিৰ্বাচিত কৰিছে। ইয়াৰ ভিতৰত উত্তৰ পশ্চিম যোৰহাটৰ 30টা অংগনবাড়ী কেন্দ্ৰ অন্তৰ্ভুক্ত হৈছে। এই কেন্দ্ৰসমূহৰে সৰুচৰাই 2 নং অংগনবাড়ী কেন্দ্ৰটো সোমবাৰে ফিতা কাটি শুভাৰম্ভ কৰে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক প্ৰকাশ চন্দ্ৰ বৰাই। লগতে পোষণ মাহৰ খণ্ডভিত্তিক সামৰণি অনুষ্ঠান এই কেন্দ্ৰতে অনুষ্ঠিত হয়। মুখ্য সেৱিকা সুমিত্ৰা চুতীয়াই আগধৰা সভাখনত প্ৰকাশ চন্দ্ৰ বৰাৰ লগতে খণ্ড সমন্বয়ক অচ্যুত কৃষ্ণ গগৈ, খণ্ড প্ৰকল্প সহায়িকা সুদৰ্শনা শইকীয়া, সংবাদদাতা ৰমেন শইকীয়া দুয়োটা বিষয়ত বক্তব্য আগবঢ়ায়। অংগনবাড়ী কেন্দ্ৰটোৰ কৰ্মী মীনা বুঢ়াগোহাঁই, সহায়িকা বিনু দত্তৰ উদ্যোগত আয়োজিত অনুষ্ঠানত স্থানীয় শিশুসকলে স্বপ্ৰতিভা প্ৰদৰ্শনৰ লগতে অভিভাৱক, শুভাকাংক্ষী, সংবাদদাতা প্ৰশান্ত গায়ন উপস্থিত থাকে। পোষণ সামগ্ৰী প্ৰদৰ্শনী অনুষ্ঠিত কৰা কেন্দ্ৰটো আদৰ্শ কেন্দ্ৰৰূপে ইতিমধ্যে স্বীকৃতি লাভ কৰাত সক্ষম কেন্দ্ৰৰ তালিকাত অন্তৰ্ভুক্ত হোৱাৰ উপৰিও শিশু উমলা ঘৰ চৰকাৰৰ বিভাগৰ পৰা স্বীকৃতি লাভ কৰি পৰিচালনা কৰি আছে। কেন্দ্ৰটোৱে বিভাগৰ পৰা উপহাৰ ৰূপে এটা কালাৰ টিভি আৰু পানী বিশুদ্ধকৰণৰ যন্ত্ৰ লাভ কৰাৰ উপৰি বৰষুণৰ পানী সংৰক্ষণৰ সুবিধা লাভ কৰিছে। আমাৰ এই অনুষ্ঠান অংগনবাড়ী কেন্দ্ৰৰ কৰ্মীৰ সহায়িকা অনুষ্ঠান আমাৰ উত্তৰ পশ্চিম সংসদৰ শিশু উন্নয়ন প্ৰকল্পৰ পৰা অহা আমাৰ বিকাশ যাব। ইয়াৰ লগতে মই আপোনাক সকলোৱে আন্তৰিক শুভেচ্ছা জনাইছোঁ। মঞ্চখন মনে আদৰে মই মৰম যাচিছোঁ যে আমাৰ চৰকাৰখনে শিশুসকলৰ উন্নতিৰ কাৰণে যি পদক্ষেপ গ্ৰহণ কৰিছে তাৰ প্ৰথম পদক্ষেপটো হ'ল যে আমাৰ ইয়াত এখন খুব সুন্দৰভাৱে এখন অংগনবাড়ী কেন্দ্ৰ এটা মই নিৰ্মাণ কৰিছোঁ নহয় আৰু সেইটো অংগনবাড়ীত আমি অহাৰ পাছৰ পৰা আমাৰ কি হৈছে যে প্ৰতিটো দিশতে আমি যে আৰু অকণমান আগবাঢ়ি যাম তেনেকুৱা এটা মনোভাৱ আহিছে, প্ৰত্যেকৰ মনত ফূৰ্তি হৈছে। আৰু এতিয়া মই যি দেখিলোঁ ইয়াত যিসকল কণ কণ শিশুৱে আজি আমাৰ বিহু নৃত্য প্ৰদৰ্শন কৰিলে আমাৰ ইয়াৰ পৰাই মানে এইটো অংগনবাড়ী কেন্দ্ৰতে শিক্ষা গ্ৰহণ কৰি অধ্যয়ন কৰিছে, খুব সুন্দৰ প্ৰদৰ্শন কৰিছে। গতিকে তেওঁলোকক মই শুভেচ্ছা জনাইছোঁ। ইমান কম বয়সত ল'ৰাটো 5 বছৰ হোৱা নাই নেকি, ল'ৰা নহয় জানো বাৰু? গতিকে এই বয়সতে ইমান ধুনীয়াকৈ ঢোলৰ চাপৰকেইটা মাৰিছে বা তাৰ যিটো ঢোলৰ তাল যিখিনি খুব সুন্দৰ পৰিৱেশন কৰিব পাৰিছে। গতিকে মূল কথাটো হ'ল যে এই অংগনবাড়ী কেন্দ্ৰটোৰ পৰাই আমাক সেই শিক্ষাটো গ্ৰহণ কৰিছে আৰু চৰকাৰৰ সেইটোৱে আশা যে এনেধৰণৰ এই অনুষ্ঠানবিলাকৰ জৰিয়তে যে তেওঁলোকে যাতে একদম ভাল নাগৰিক, সুনাগৰিক হৈ দেশৰ নাম উজ্জ্বলাব। আৰু তাৰ লগতে আজি এই মাহটো গৰম উঠিছে আৰু আমি বাহিৰলৈ ওলাই যাব নোৱাৰোঁ আৰু যেনেকৈ আমি কাম বন কৰি পঢ়া শুনা সকলো ক্ষেত্ৰতে ব্যাঘাত জন্মিছে হয় নহয়। সেইখিনিৰ পৰা মুক্ত হ'বৰ কাৰণে আমাৰ এই অংগনবাড়ী কেন্দ্ৰত এখন বাগিচা লগাবলৈ দিছে। বাগিচাত অকল ফল মূল শাক পাচলি কৰিবলৈ দিছে। আমি বজাৰৰ পৰা যে শাক পাচলি ফল মূল কিনি আনো সেইখিনিত কি আছে বিষাক্ত দৰৱ দিয়া থাকে আৰু সেইখিনি গালে আমাৰ কি হ'ব, আমাৰ সুস্বাস্থ্যৰ পৰিৱৰ্তে আমাৰ পেটৰ গেষ্ট্ৰিক হ'ব আৰু বিভিন্ন ধৰণৰ বেমাৰ আজাৰে দেখা দিব আৰু সেইখিনি। শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট, যোৰহাট।